নমস্কাৰ সকলোকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আসলতে লোকেল কুকুৰাৰ ফাৰ্মখনত আমি কেনেকৈ আহাৰৰ খৰচটো কমাব পাৰোঁ। ঘৰুৱাভাৱে আমি কি পদ্ধতি অৱলম্বন কৰিলে আহাৰৰ খৰচটো কমাই আনিব পাৰোঁ সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুকুৰাৰ ফাৰ্ম কৰিবলৈ যাওঁতে আমি যদি আহাৰ গোটেইখিনি আমি কিনা আহাৰ খুৱাওঁ, মানে কিনা দানাটো যদি আমি দি থাকোঁ প্ৰথমৰ পৰা শেষলৈকে, তেতিয়া আমি আচলতে অধিক লাভৱান হ'ব নোৱাৰিম, কিয়নো যিহেতু দানাটোৰ বহুতখিনি খৰচ আহি যায়। গতিকে আমি ঘৰতে একেবাৰে কম খৰচত কিছুমান আহাৰ প্ৰস্তুত কৰি ল'ব লাগিব। এডাল বস্তিত কাটি পেলাই থোৱা কলগছ হয়, ইয়াৰ পৰাই আমি দানা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিবচোন কেনেকৈ আমি আহাৰখিনি প্ৰস্তুত কৰি লওঁ। এনেকৈ খুব মিহিকৈ কাটি ল'ব লাগিব, কিয়নো যদি আমি ডাঙৰ ডাঙৰ টুকুৰা কৰি ৰাখোঁ তেতিয়া কুকুৰাবোৰে খাবলৈ বহুত অসুবিধা হ'ব আৰু তেতিয়া নাখাব। গতিকে আমি একেবাৰে মিহিকৈ কাটি ল'ব লাগিব। আৰু আমি এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ আৰু এতিয়া এই টুকুৰাবোৰৰ লগত আমি ভাত মিহলি কৰি দিম, ভাত আৰু অকণমান চাপৰ। আৰু সেইখিনি মই আচলতে ভিডিঅ' কৰি ৰখা নহ'ল আৰু সেইখিনি দেখুৱাব নোৱাৰিম ইয়াতে। আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ খাই আছে আৰু আমাৰ আহাৰখিনি ৰেডি হৈ যোৱাৰ পিছতে মই দি দিছিলোঁ। আচলতে ভিডিঅ' কৰি ৰখা নাছিলোঁ যে ভাত কেনেকৈ মিহলি কৰিলোঁ সেইখিনি আপোনালোকে জানিবই। ভাতখিনি মিহলি কৰি দিলে হ'ল, তাৰ লগত আপোনালোকে চাপৰ দিব পাৰে। আৰু এতিয়া আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ খাইছে। আৰু মই মাজতে কিনা দানাও দিওঁ আৰু মাজে মাজে মই এনেকৈ আহাৰ বনাইও দিওঁ। আকৌ বেলেগ বেলেগ পদ্ধতিৰে আহাৰ বনাই আছোঁ, সেইবিলাক নেক্সট ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।